আজি মই বনালো মটৰ পুৰি। ইমানে যে সোৱাদ হৈছে আৰু বহুত সহজতে হয়, আপোনালোকেও বনাই চাবচোন। মটৰ ললো, মটৰত অকমান মই আদা দি দিছোঁ। তাৰপিছত মই মটৰৰ এটা পেষ্ট বনাই লৈছোঁ। পেষ্টটো ভালদৰে গৰম তেলত ভাজি লৈছোঁ। তাত অকমান নিমখ, হালধি আৰু অকমান জলকীয়া গুড়া দি দিছোঁ, যাতে কেঁচা মটৰৰ টেষ্টটো নাহে। তাৰপিছত কি কৰিছোঁ, পেষ্টটো গৰম তেলত ভাজাৰ পিছত মই সৰু সৰু লাড্ডু কৰি লৈছোঁ। ইয়াৰ পিছত মই আটাখিনি মাৰি লৈছোঁ। আটাখিনি মাৰোঁতে তাতে মই অকণমান ৰিফাইন এড কৰি দিছোঁ। ইয়াৰ পিছত আটা গোল্লাকেইটা অকণমান ডাঙৰ ডাঙৰ ল'ব আৰু আটাখিনি মৰাৰ পিছত 5 মিনিটমান ঢাকি থৈ দিব দেই। তাৰ বহুত কোমল হয় ঢাকি থ'লে। তাৰপিছত মই কি কৰিছোঁ, আটাখিনি মাৰোঁতে তাৰ মাজত এনেদৰে মটৰৰ পেষ্টটো সোমাই দি এনেদৰে বেলি লৈছোঁ। বহুত বেছি ডাঙৰো মটৰৰ পেষ্টটো নল'ব লাড্ডুটো, যাতে আটাৰ লাড্ডুটোৰ মাজেৰে ফাটি ওলাই যায়। গতিকে নিজৰ হিচাপত ল'ব। আৰু মই পুৰিকেইটা বহুত বেছি ডাঙৰকৈ বনাইছোঁ, আপোনালোকে আপোনালোকৰ চাইজত বনাব পাৰে। আৰু ইয়াৰ পিছত দেখিছে পুৰিকেইটা ইমান ধুনীয়া হয় খাবলৈ। কেতিয়াবা আপোনালোকেও বনাই চাব। আৰু এইটো মোৰ ৰেচিপি, মই দিলোঁ, কেনেকুৱা লাগিল আপোনালোকে জনাব দেই। ধন্যবাদ।